গাইজ আপোনালোকৰ ফালে গৰম কেনে? এনেতো গান গাই থাকে আচাৰ গেলা শ্ৰাবণ আহিলা টুপুৰু টুপুৰু বৰচা হেলা, কিন্তু অলপো বৰষুণ নাই। চাৰিওফালে ইমান ৰ'দ আৰু ইমান গৰম, আৰু এই গৰমত স্কুল কলেজ চবৰে ভেকেশ্যন। মোৰ ফ্ৰেণ্ডছবোৰো বেছিভাগে টিচাৰ প্ৰফেচাৰ ইত্যাদি চবৰে ভেকেশ্যন। যিহেতু মোৰো বৰ্তমান প্ৰগ্ৰাম নাই, কৰবালৈ ফুৰিবলৈ গ'লে বেয়া নহয়। কিন্তু কি কয় গাইজ, ক'ত যোৱা যায় কওকচোন? শ্বিলং যোৱা যায়, কাৰণ শ্বিলঙত ঠাণ্ডা, তাতে মোটামুটি প্ৰতিদিনেই বৰষুণ দি থাকে। এই গৰমৰ পৰা হাত সাৰিবলৈ আৰু নিজক কোৱালিটি সময় দিবলৈ আমি শ্বিলং যোৱাৰ প্লেন কৰিছো। আমি শ্বিলং কেনেকে গলো, কেনেকে থাকিলো, কি কৰিলো, এই সৰু সৰু ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আজি এইটো ভিডিঅ' হৈছে তাৰ প্ৰথমটি খণ্ড। তো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক, আপোনালোকে এইবাৰ গৰমৰ বন্ধত ক'ত গৈছে? আপোনালোকে য'ত ফুৰিবলৈ গৈছে তাৰ ফটো আৰু ভিডিঅ' মোৰ কমেণ্ট বক্সত দিব পাৰে, মই নিশ্চয়কৈ চাম। আপোনালোকে স্ক্ৰীনত দেখা পোৱা ভিডিঅ'বোৰ আমাৰ ৰিলছৰ নটংকি, যিবোৰ নকৰিলে আমাৰ ভাত হজম নহব আৰু আমাৰ পুৰা ট্ৰিপটো বেকাৰ যাব। বহুতো আশা আকাংক্ষা আৰু সপোন মুঠিত বান্ধি গৈ আছো শ্বিলঙলৈ। তো গাইজ, এইবাৰ আপোনালোকে জনাওক এই ভিডিঅ'টো আপোনালোকে দুনিয়াত কোনটো স্থানৰ পৰা চাই আছে। যিহেতু খণ্ড খণ্ড ভিডিঅ', নেক্সট ভিডিঅ' খুব জল্দি আহিব আৰু খুব জল্দি মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিঅ'ত কমেণ্ট কৰিছে বঙাইগাঁৱৰ পৰা জগদীশ ৰায়, হালাপুৰাৰ পৰা নন্দ ৰায়, হিয়া চৌধুৰী আগমনিৰ পৰা, ধুবুৰীৰ পৰা অজয় ৰয়, চিৰাং বিজনীৰ পৰা দীপ্তি বৰ্মন, বেংগালোৰৰ পৰা বৈদ্য দাস, আগমনিৰ পৰা দুলালী ৰয়, বৰপেটা ৰোডৰ পৰা নিৰ্মল বৰ্মন, বিশাল সাহা বৰপেটা ৰোডৰ পৰা, আকৌ বৰপেটা ৰোডৰ পৰা গগন নাথ। তো গাইজ, আধা ৰাস্তাত আমি নামি গলো আৰু চাহ খালো। আৰু যিহেতু ৰাতিপুৱা 3টা বজাত উঠি আহিছো, চাহটো খাই ইমান ফ্ৰেছ লাগিল আৰু এই চাহৰ সময়টো চবে বহুত এনজয় কৰি আছিলো। চাহ খোৱাৰ পিছত কিছু সময় বাছত কটাই আমি আহি গলো গুৱাহাটীলৈ। শ্বিলং যাবলৈ হলে গুৱাহাটীৰ পৰা খানাপাৰাৰ পৰা আপোনালোকে গাড়ী পাই যাব। আগতে ISBTৰ পৰাই পোৱা গৈছিল, আজিকালি পোৱা নাযায়। এয়া আমি এক এক কৰি চবেই লাগেজ বিলাক নমাই আছিলো। এইজনী হৈছে মই, আপোনালোকৰ দেৱযানী আছিল। তাৰপিছত নমি আছিল আমাৰ জয়া বাইদেউ। জয়া বাইদেউ একচুৱেলি মোৰ বাইদেউৰ বান্ধৱী, এতিয়া মোৰ বান্ধৱী হৈ গৈছে কাৰণ বাইদেউৰ বিয়া হৈ গৈছে। এইজনী হ'ল প্ৰিয়াংকা, এইজনী হৈছে জয়া বাইদেউৰ ভণ্টি, বিৰাট এক্সাইটেড, সকলো সময়ত অভাৰ এক্সাইটেড থাকে। আৰু এইজনী আকৌ মোৰ বান্ধৱী, একদম সৰু কালৰ ফ্ৰেণ্ড দীপাঞ্জলি। ট্ৰেভেলিং কৰিবলৈ যোৱাৰ সময়ত কিছুমান ৰিলছ নবনালে ট্ৰেভেলিংটো আধৰুৱা হৈ থাকে। এয়া হৈছে সেই ৰিলছৰ শ্বুটিং, কাৰণ আমাৰ কাৰণে গাড়ী আহিব, খানাপাৰালৈ আমি যাম, তাৰ আগ মুহূৰ্তত আমি এই ৰিলছটো বনাই ললো। চবেই যিহেতু নন ডান্সাৰ, ইমান বেয়া নাচিছে। আৰু লগতে এজনীয়ে কয় যে মোৰ নাকি ৱৰ্কশ্বপ ল'বলগীয়া আছিল। তো গাইজ, কোনোমতে আমি ভুলে শুদ্ধে ৰিলছটো ললো। ৰিলছটো আপলোড হ'ব মোৰ ইনষ্টাগ্ৰাম পেজ দেৱযানীশীল অফিচিয়েলত। তো গাইজ, ইয়াৰ পিছত কি হ'ল এই সকলোবোৰ মই নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। শ্বিলং আমি কেনেকে গলো, কি কৰিলো, কি খালো, এই সকলোবোৰ। তো গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব। খুব শীঘ্ৰে নেক্সট পাৰ্ট আহি আছে, তাৰ বাবে ৰেডি থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ, আজিলৈ আহিছো। টিল দেন, টেক কেয়াৰ, বাই বাই।